লো বন্ধু বান্ধবীগুলো আপোনালোকৰ কাৰণে লৈ আছে এটা বিশেষ ডাঙৰ খবৰ। আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে জিএটিকে কৰিছে অৰ্থাৎ লগতে ইকোৱাইচি কৰিছে তেনেহ'লে আপোনাৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি স্কিপ কৰে তেনেহ'লে আপোনালোকে একো বুজি নাপাব। আপুনি যদি মোৰ চেনেল নতুন হৈ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আপোনালোকে ঠিকেই নিশ্চয় ফেব্ৰুৱাৰী 10 তাৰিখে কিন্তু সকলোৰে একাউণ্টত টকা সোমাই যাব আৰু এইটো কিন্তু ঘৰ কিন্তু 30 লাখ ঘৰ আহিছে আৰু 30 লাখ পৰিয়ালে এইটো ঘৰ লাভ কৰিব পাৰিব। আপোনালোকে জিএটিকিং কৰোঁতে যিটো নেকি এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছে সেইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি আপোনালোকে জিএটিকিং ঘৰটো আপোনালোকৰ ঘৰ আপোনালোকে কেনেকৈ চেক কৰিব আৰু কোনখন জিলাতে আগতে দিব আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সেইবোৰ চাই থাকিব। বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে ষ্টেটাছ চাবৰ কাৰণে কি কৰিব আপোনালোকৰ মোবাইলত প্লে ষ্ট'ৰ অ'পন কৰিব। প্লে ষ্ট'ৰ অ'পন কৰাৰ পিছত আপোনালোকৰ চাৰ্চ বক্সতে ধুনীয়াকৈ আপোনালোকে চাৰ্চ কৰি দিব আৱাজ চৰকাৰী এপছ বুলি। আপোনালোকে আৱাজ চকী এপছ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আহি যাব এনেকুৱাকৈ আৱাজ চকী। আপোনালোকে কি কৰিব বন্ধু পাবলৈ আপোনালোকে ধুনীয়াকৈ ইনষ্টল কৰি ল'ব। মোৰ যিহেতু ইনষ্টল আছে অলৰেডি মোৰ ইয়াতে অ'পেন অপশ্যন দেখাইছে আপোনালোকে ধুনীয়াকৈ ইনষ্টল কৰি ল'ব আৱাজ চকী এপছটো। আপোনালোকে ইনষ্টল কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ এটা বস্তু কিন্তু চাই ল'ব এটা গুৰুত্বপূৰ্ণ কথা, কিন্তু এইটো গভৰ্ণমেণ্ট এপছ হয় নে নহয় আপোনালোকে ধুনীয়াকৈ চাই ল'ব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে যে মই আপোনালোকক ধুনীয়াকৈ এইটো যে দেখাই আছোঁ আপোনালোকে অলপ ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে গভৰ্ণমেণ্ট বুলি অপশ্যন আছে আপোনালোকে তলতে দেখা পাইছে। আপোনালোকে এইটো এপছটো চাই ল'ব যে এইটো গভৰ্ণমেণ্ট এপছ হয় নে নাই। আপোনালোকে তাৰপিছত এপছটো ইনষ্টল কৰিব। এপছটো ইনষ্টল কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ধুনীয়াকৈ অ'পেন অপশ্যন দেখা পাইছে আপোনালোকে অ'পেন অপশ্যনত ক্লিক কৰিব। অ'পেন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। এপছটো খোল খোৱাৰ পিছত আপোনালোকে লেংগুৱেজ চিলেক্ট কৰিব দিছে। আপোনালোকে কি কৰিব ধুনীয়াকৈ ইংলিছটো চিলেক্ট কৰিব। ইংলিছ চিলেক্ট কৰাৰ পিছত আপোনালোকে গেট ষ্টেটাছত ধুনীয়াকৈ ক্লিক কৰিব। গেট ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে প্ৰথমতে ওপৰতে দেখা পাব ইয়াতে কৈছে যে RUAPMAYV বেনিফিচিয়াৰী। আপুনি হয়নে PMAYV বেনিফিচিয়াৰী? হয় যদি ইয়েছ দিব, নহয় কিন্তু নদিব। আপোনালোকে কি কৰিব ইয়েছ দি দিব। ইয়েছ অৰ্থাৎ আপোনালোকে প্ৰথমতে যিটো নেকি দেখা পাইছে ওপৰতে ইয়েছ অপশ্যন আছে আপোনালোকে বেনিফিচিয়াৰী সেইটো ইয়েছত ক্লিক কৰিব। ইয়েছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ তিনিটা অপশ্যন আহিব। আপোনালোকে ইয়াতে দেখা পাইছে বেনিফিচিয়াৰী লগইন। আপুনি একচুৱেলি কোনটো ধৰণৰ লগইন কৰিব বিচাৰে আপোনালোকে ইউজাৰ ID নে আপোনালোকৰ মোবাইল নম্বৰ দি আপোনালোকক চেম্পল হিচাপত মই দেখাব বিচাৰিছোঁ যে আপোনালোকে মোবাইল নম্বৰ দি কেনেকৈ লগইন কৰিব। মোবাইল নম্বৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব বেনিফিচিয়াৰী লগইন দেখা পাইছে আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ দি দিব। মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন অ'টিপি আহিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ লগইন কৰি ল'ব পাৰিব। আপোনালোকে সেনেকুৱা লগইন কৰিব পাৰে, কিন্তু আপোনালোকে আগতে মই প্ৰথমতে এটা কথা কৈছিলোঁ যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন ID পাইছিলে। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিব। আপোনালোকে ৱেইটিং লিষ্টটো আপোনালোকে কিন্তু ইয়াতে চাব নোৱাৰে। আপোনালোকৰ ঘৰ যে আহিছে আপোনালোকৰ নাম আহিছে সেইটো আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে তিনিটা অপশ্যন দেখা পাইছে। আপোনালোকে তলতে দেখা পাইছে একেবাৰে তলত দেখা পাইছে কণ্টিনিউ এজ এ গ'ষ্ট। আপোনালোকে ধুনীয়াকৈ কি কৰিব কণ্টিনিউ গ'ষ্টত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে তলত ধুনীয়াকৈ আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব। এনেকুৱাকৈ ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকক মই ধুনীয়াকৈ এইটো যে এটাকে দেখাই দি আছে। প্লিজ আপোনালোকে অলপ স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক। আপোনালোকে ওপৰতে ফাৰ্ষ্টতে দেখা পাইছে ষ্টেটাছ মাই হাউচ। আপোনালোকে কি কৰিব তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন আকৌ ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে দুটা অপশ্যন আহিছে। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে দুটা অপশ্যনৰ ভিতৰত আপোনালোকে ওপৰতে ইয়াতে কিন্তু দেখা পাইছে যে ষ্টেটাছ ৱেইটিং লিষ্ট। আপোনালোকৰ ৱেইটিং লিষ্টত আপোনালোকে ইয়াতে কিন্তু চাব নোৱাৰিব, তাতে ক্লিক নকৰিব। আপোনালোকে কি কৰিব তলতে যিটো নেকি দেখা পাইছে ষ্টেটাছ মাই PMAYV
হাউচ আপোনালোকে কি কৰিব ধুনীয়াকৈ তাতেহে ক্লিক কৰিব লাগিব কিন্তু আপোনালোকে ওপৰত ক্লিক কৰিলে আপোনালোকে ষ্টেটাছটো চাব নোৱাৰিব আৰু আপোনালোকে যদি ৱেটিং লিষ্টত আছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকৰ কাৰণে নতুন এখন ভিডিঅ' লৈ আহিম সেইটো কিন্তু আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে যিসকলৰ ৱেটিং লিষ্টত নাই অলৰেডি নাম আহি গৈছে সেইসকল মানুহে কেনেকৈ চাব আপোনালোকক মই প্ৰথমতে কৈছিলোঁ যে আপোনালোকে যেতিয়া নেকি জিঅ' টেকিং বা ইকেৱাইচি কৰিছিল তেতিয়া কিন্তু আপোনালোকক এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছিল সেইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এতিয়া কিন্তু আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এতিয়াহে লাগিব আপোনালোকে প্ৰথমতে দেখা পাইছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব তাৰপিছত আপোনালোকে কেপচাৰ কোড দিব লাগিব কেপচাৰ কোডটো দিয়াৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ আপোনালোকে ছাবমিট অপশ্যন দেখা পাইছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছতহে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আপোনালোকৰ ষ্টেটাছটো একচুৱেলি কি হৈ আছে আপোনালোকৰ ধুনীয়াকৈ ফটো সহকাৰে আহি যাব আপোনালোকক মই ধুনীয়াকৈ দেখাই দি আছোঁ প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কোনে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক আৰু এটা কথা যিসকলে নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ পোৱা নাই সেইসকলে কিন্তু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাব মই কিন্তু এইটো চেনেলতে বহুতকেইটা ভিডিঅ' দি থৈছোঁ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ ওলাব আপোনালোকে চেনেলত যাই পেলাই চাওক আপোনালোকে ধুনীয়াকৈ চাব পাৰিব তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচাৰ কোডটো বহাই দি পেলাই আপোনালোকে কি কৰিব ধুনীয়াকৈ ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত কিন্তু অল টোটেল আপোনালোকৰ যিটো নেকি ডিটেইলছ আছে আপোনালোকে ধুনীয়াকৈ শ্ব' কৰিব আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে আপোনালোকে ইয়াতে ডিটেইলছ কিন্তু শ্ব' কৰিছে ডিটেইলছসমূহ আপোনালোকে শ্ব' কৰাৰ পিছতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ শ্ব' কৰিব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত বা কি ভিলেজ আপোনালোকৰ ষ্টেটাছ কিন্তু টোটেল ইয়াতে শ্ব' কৰিব আপোনালোকে কোনটো একাউণ্ট দিছে আপোনালোকৰ একাউণ্ট নম্বৰ আপোনালোকৰ কোড নম্বৰ মেম্বাৰ আই ডি সকলো বস্তু ইয়াতে শ্ব' কৰিব আপোনালোকে ধুনীয়াকৈ A to Z এটা এটাকৈ ইয়াতে চাব পাৰিব আপোনালোকে এটা এটাকৈ টানি টানি চাব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাইছে আপোনালোকে যদি অনলাইন প্ৰচেছটো কৰে তেনেহ'লে আপোনালোকৰ কিন্তু বহুত সুবিধা হৈ যাব আপোনালোকে কোনটো বেংকৰ একাউণ্ট দিছে কি আপোনালোকে কিমান টকা কেচিত পাব আৰু আপোনালোকৰ ঘৰৰ নামত কিমান টকা আহিছে কিমান তাৰিখে আপোনালোকৰ ঘৰ পাব নিশ্চয় আপোনালোকে ইয়াতে শ্ব' কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে একো টেনশ্যন নল'ব আপোনালোকে ভিডিঅ'টো চাইছে ধুনীয়াকৈ আপোনালোকে এপছটো ডাউনলোড কৰি পেলাই আপোনালোকে ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি আপোনালোকে লগ ইন কৰাৰ লগে লগে আপোনালোকে ইয়াতে কিন্তু দেখা পাব বন্ধু বান্ধৱীসকল ইয়াতে তাৰপিছতে তলতে ইয়াতে দিয়া আছে আপোনালোকৰ ঘৰটো কোনদিনাখনে ৰেজিষ্ট্ৰেশ্যন হৈছে অৰ্থাৎ আপোনালোকে ইকেৱাইচি দিয়া হৈছে সকলো বস্তু কিন্তু ইয়াতে আপডেট দিয়া আছে আপোনালোকে ধুনীয়াকৈ এটা এটাকৈ চাব পাৰিছে তাৰপিছতে আপোনালোকে তলফালে যদি আহে তেনেহ'লে আপোনালোকে ইয়াতে দেখা পাব যে আপোনালোকৰ যিটো নেকি এপ্লাই কৰাৰ সময়ত ফটো দিয়া হৈছিল সেইটো ফটো কিন্তু ইয়াতে কিন্তু শ্ব' কৰিছে আপোনালোকে নিশ্চয় দেখা পায় যে ইয়াতে কিন্তু আপোনালোকৰ ফটো দুটাকৈ যে ফটো লোৱা হৈছিল সেই ফটো দুটা কিন্তু ইয়াতে শ্ব' কৰিছে আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ডাঙৰকৈ ফটোটো আপোনালোকে চাব পাৰিব আপোনালোকক এইটো যে এটা এটাকৈ দেখাই দিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি বুজি পোৱাত কিবা অসুবিধা পাইছে তথাপিতো আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু যিসকল ৰেজিষ্ট্ৰেশ্যন নম্বৰ পোৱা নাই সেইসকলক মই কিন্তু অলপ আগতে কৈছোঁ যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ ওলাব আৰু যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাব নোৱাৰে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কেনেকৈ ওলাব সেইকাৰণে মই আপোনালোকৰ কাৰণে নতুন আৰু এখন ভিডিঅ' লৈ আহিম প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই তাৰ নিজৰ ঘৰৰ ষ্টেটাছটো নিজে মোবাইলত চাব পাৰে যাতে বেলেগৰ ওচৰত যাব নালাগে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে ভিডিঅ'টো আপোনালোকৰ নিশ্চয় উপকাৰী আৰু আপোনালোকে ইয়াতে ধুনীয়াকৈ আপোনালোকক A to Z এটা এটাকৈ মই কিন্তু দেখাই দি আছোঁ আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ চাব পাৰিছে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড অৰ্থাৎ আপোনালোকৰ যিটো নেকি ইয়াতে বেংক একাউণ্ট নাম্বাৰ আপোনালোকৰ সকলো বস্তু কিন্তু ইয়াতে শ্ব' কৰিছে আৰু আপোনালোকে ইয়াতে এটা বস্তু মই কৈ দিওঁ যে আপোনালোকে এইটো ঘৰৰ লিষ্টত অৰ্থাৎ এইটো ঘৰৰ বাবদে আপোনালোকে পইচা পাইছে নে নাই বা আপোনালোকৰ পইচা ছাকচেছ বা পেণ্ডিং আছে নেকি আপোনালোকে এইটো ইয়াতে চাব পাৰিব আপোনালোকৰ 10 তাৰিখে পইচাটো সোমাব নে নাই আপোনালোকে ধুনীয়াকৈ যদি চাই অলপ মনোযোগ দি আপোনালোকে কিন্তু ইয়াতে চাব পাৰিব ইয়াতে কিন্তু ধুনীয়াকৈ তলতে ষ্টেটাছটো দিয়া আছে কমপ্লিট ষ্টেটাছ কমপ্লিট ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিছে ধুনীয়াকৈ কিন্তু ইয়াতে পইচাৰ ডিমাণ্ডটো দিয়া আছে আৰু পইচাৰ আপোনালোকৰ পইচাটো পেণ্ডিঙত আছে নে ছাকচেছ আছে আপোনালোকে কিন্তু ইয়াতে ধুনীয়াকৈ চাব পাৰিব মই যেহেতু আপোনালোকক ইমান দেখাৱা নাই ইয়াতে হাইড কৰি থোৱা আছে কিন্তু ইয়াতে কিন্তু বেলেগৰ ডিটেইলছ অলৰেডি ইয়াতে দিয়া আছে কিন্তু বেলেগৰ ডিটেইলছ শ্বেয়াৰ কৰিব নোৱাৰি
শ্বেয়াৰ কৰিলে কিন্তু ইউটিউবে কিন্তু ভিডিঅ' অলৰেডি ডিলিট কৰি দি দিব অট'মেটিকলি ইউটিউবে ভিডিঅ'টো ডিলিট কৰি দিব সেইকাৰণে বেলেগৰ ডিটেইলছ মই ইয়াতে আপোনালোকক দেখাব বিচাৰোঁ আপোনালোকে নিজৰ আইডি দি আপোনালোকে নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকে ধুনীয়াকৈ নিশ্চয় চাই আছে যে আপোনালোকৰ একাউণ্ট নম্বৰ আৰু আপোনালোকৰ একাউণ্টত কিমান টকা সোমাব ফাৰ্ষ্ট কিস্তি আপোনালোকে নিশ্চয় বুজি পাইছে আৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আকৌ নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ লগত দেখা হ'ব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব যদি কিবা পোৱাত অসুবিধা পাইছে আৰু ভিডিঅ'টো আপোনালোকে কোনে ক'ৰ পৰা চাই আছে প্লিজ সেইটো অলপ কমেণ্ট বক্সত জনাই দিব অ'কে বাই